তেখেতক বহুত সন্মান কৰিছিলোঁ। যিকোনো প্ৰব্লেম হ'লে তেখেতলৈ ফোন এটা কৰোঁ, তেওঁৰো কিবা এটা টেনশ্যন হ'লে মোলৈ ফোন এটা কৰে। আৰু মই সঁচাকৈ কৈছোঁ, মানে অসমৰ ৰাজনীতিত যদি আটাইতকৈ ভাল পোৱা মানুহ কোনোবা এজন আছিলে, আটাইতকৈ ভাল পোৱা মানুহবিলাকৰ ভিতৰত তেখেত এজন মোৰ প্ৰিয়তম ব্যক্তি আছিল। তেখেতে কালিও মই দেখিছোঁ যে কালিও তেওঁ মোলৈ এটা মেছেজ পঠিয়াইছে, ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ বুলি। তুমি মোৰ আপুনি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু বুলি লিখিছে। মই এটাই কথা কৈছোঁ তেওঁক, আপুনি বিজেপি নাযাব, আৰু একো কোৱা নাই। মই বিজেপি নাযাব, আপোনাক যি কৰিব লাগে কৰিম, বিজেপি নাযাব। বিজেপি যদি গুচি যায় তেতিয়াহ'লে মানে বুজিছোঁ, সেইটো যদি গুচি যায় গ'ল, তেতিয়াহ'লে আৰু তেওঁৰ লগত আৰু মোৰ সম্পৰ্ক নাথাকে। মানে ভূপেন বৰাৰ এই যিটো পতন, এই পতনটো মানে মই ভাবোঁ যে এটা অতি ক্ৰিটিকেল পিৰিয়ডত, একদম নিৰ্বাচনৰ আগত, এনেকৈ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, নিজক বচাবৰ কাৰণে হওক বা নিজক ওপৰলৈ উঠাবৰ কাৰণে হওক, তেওঁ যিটো কৰিছে, এইটো মই ভাবোঁ যে জাতিৰ বিৰুদ্ধে তেওঁ অৱস্থান লৈছে, মানুহৰ বিৰুদ্ধে তেওঁ অৱস্থান লৈছে। আৰু সেইকাৰণে ভূপেন বৰা আৰু এতিয়া মোৰ কাৰণে ইডিঅ'লজিকেলি আৰু তেওঁ জীয়াই থকা নাই। হি ইজ এ ডেড বডি ইন ideological terms, হি ইজ এ ডেড বডি।